হাঁহিতি ৰ'দালি হয় গীতৰ শব্দত মন বাহিতি থমকি ৰয় সময়ে খেলিব জীৱনে গঢ়িব মৰমে টানিব নীৰৱে ৰচিব ভাল পোৱাৰ পৰিধি এটি জুৰিয়া আবেগ মন গীত এটি জুৰিয়া আবেগ মন গীত এতিয়া তোৰ কথা আপেলটো খাবি নে মাধ্যাকৰ্ষণ শক্তিৰ দৰে সূত্ৰ আৱিষ্কাৰ কৰিবি তোমাৰ এইবোৰ কথাইতো বহুত উৎসাহ যোগায় দেউতা মোক আৰু কেতিয়াও বেয়া নাপাবা আৰু নমতাকেও নাথাকিবা ভাত সিজিলে নাই চাবলৈ গোটেই ভাতৰ চৰুটো চাব নালাগে এটা ভাত পিটিকি চালেই গম পোৱা যায় ভাত সিজিলে নাই নিজে নিজে মাতি অনা বিপদটো বৰ ভয়ানক যাবি নহ'লে ময়ো তেন্তে আহোঁ কিছুমান কথালৈ মনটো বেয়া লাগি আছে সকলোবোৰ সোনকালে ঠিক ঠাক কৰি ল'ব লাগিব হ'ব দে যা দাদাৰ কথাবোৰ সন্দেহ হৈছে দেখোন ক'ৰবাত কথাবোৰ গম পালি নেকি ইমান ডাঙৰ কথা এটা জনাৰ পাছত দাদা জানো মনে মনে থাকিব মই বিচাৰোঁ সকলোৱে নিজে বিচৰা ধৰণে জীৱনটোত আগবাঢ়ি যাওক প্ৰত্যাহ্বান অবিহনে জীৱনৰ কি মাদকতা আৰু মোৰ এটা সপোন আছে বা কিয় আমাৰ ঘৰখনৰ বাবে সদায় ত্যাগ কৰি কৰি ঘৰখন মৰমেৰে আৱৰি ৰখা মোৰ মৰমৰ মাজনীৰ আহিবলগীয়া জীৱনটো যেন সুন্দৰ হওক মই সেইটোৱে বিচাৰোঁ এতিয়া মোৰ জীৱনটো কিবা বেয়া নেকি কিমান আৰু এনেকৈ থাকিবি বা তই সফল হোৱাটো বিচাৰোঁ কাৰণ তোৰ ভিতৰত থকা মানুহজনীৰ শক্তিক মই বুজি উঠিছোঁ কিমান ধৈৰ্য আৰু সাহসেৰে তই পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিলি তই জানিছিলি যে ক্ষতি তোৰেই হ'ব কিন্তু হ'লেও মোক অলপো কষ্ট পাব নিদিলি বা হ'ব দে এতিয়া এইবোৰ কথা চিন্তা কৰা তই বাদ দে আৰু তই পঢ়া শুনাত মন দে নহ'লে মানুহে ক'ব যে নিজে ইমানখিনি পঢ়া শুনা কৰিলে কিন্তু নিজৰ ভনীয়েকজনীক নপঢ়ালে বৰ স্বাৰ্থপৰ বায়েক দি মোৰ বা স্বাৰ্থপৰ কোনে কত স্বাৰ্থপৰ বুলি মাতি আনচোন ধুমুহা খাবলৈ চিনি পোৱা নাই সিহঁতি পাগলীজনী কিতাপ পত্ৰবোৰ উলিয়াই ল কলেজলৈ যাবলৈ আৰম্ভ কৰিব লাগে আৰু শুন সদায় এনেদৰে চিঞৰি বাখৰি থাকিবি মনে মনে থকা ৰশ্মিজনী মোৰ কিন্তু ভাল নালাগে কিন্তু মোৰ আকৌ মোৰ বা বহুত ভাল লাগে হেৰচোনে বৰ গৰম লাগিছে আহিবলৈ ধৰে নেকি মানুহে ইমান দিন পিছত পাইছো তোক কেনেকৈ ভয়াতুৰ ৰ তোক ৰ দিছো ৰ ইয়ালৈ আহিলি ভালেই কৰিলি
মোৰো কিবা কাম বন কৰিবলৈ মন যোৱা নাই, বৰ গৰম পৰিছে। কথা এটা আছিল, বহুত দিনৰ পৰা সুধিম বুলি সোধা হোৱা নাই। মোক আৰু কথা সুধিবলৈ ভাবিব লাগেনে? আমাৰ মালাৰ কথা কি জানো? জানো আৰু, তই যিখিনি জান মই সেইখিনিয়ে জানো। সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ। তহঁতৰ মা দেউতাৰ চৰকাৰী চাকৰি আছিল আৰু মোৰ দেউতাই চানা বেচিছিল। তহঁতৰ টকা পইচা থকাৰ কাৰণে তহঁতক ভালকৈ ডাঙৰ দীঘল কৰিলে। মালাৰ কথানো আৰু কি জানিব লাগে? তাই বেচেৰিয়ে তোৰ কাৰণে যোৱা সময়খিনি কম কষ্ট কৰিবলগীয়া হ'ল নাই। মইনো কি কৰিলোঁ? মইতো কোৱাৰ কাৰণে বেয়া নাপাবি। ঘৰৰ জমা টকাবোৰ নিচা কৰি বৰবাদ কৰিলি আৰু জমা টকা শেষ হোৱাৰ পিছত ভনীয়েৰক খুজিবলৈ ল'লি। তাই বেচেৰিয়ে প্ৰত্যেক দিনে 1000-2000 তোক দিবলৈ কম কষ্ট কৰিবলগীয়া হয়নে? আৰু কি জানো? আজি তই এনেকুৱা প্ৰশ্ন কৰিছ যে আৰু একো নাজানো। মাত্ৰ মোৰ দৃষ্টিত মালা এজনী ভাল ছোৱালী, সেইকাৰণে যিমান পাৰোঁ তাইক সহায় কৰোঁ। এতিয়া তই ভাল হৈছ, কম ভাল লগা কথা নাই। আমাৰ মালাই কি কাম কৰে তোক কেতিয়াবা কৈছিল নেকি? নাই, কিবা কোম্পানী এটাত কাম কৰোঁ বুলি কৈছিল। ভাল কোম্পানী, দৰমহাও ভাল। এতিয়া তয়ো কিবা ভাল কাম এটা বিচাৰি ভনীয়েক সকাহ দে আৰু সদায় আৰু ঘৰতে ৰাখিবিনে? তাকেই ভাবিছোঁ, ভাল ল'ৰা এটালৈ দিব পাৰিলে ভাল আছিল। ল'ৰাজন ধনৰ ধনী হ'ব নালাগে, মনৰ ধনী হ'ব পাৰিলে ভাল। বিয়া দিবিয়ে নেকি? সুবিধা পালে নিশ্চয় দিম। মালাৰ ভৱিষ্যতটো ভাল হ'লে মোৰো ভাল লাগিব। ঠিকেই। কাকতি ছাৰে ল'ৰাটোক ঘৰৰ পৰা খেদি দি আপোনাৰ ছোৱালীজনীক অপমান কৰা যেনহে লাগিল। তুমি বা কথাবোৰ কেনেকৈ বুজিছা? তুমি ভবাৰ ধৰণে কথাবোৰ শুদ্ধ নহ'বও পাৰে। শুদ্ধ মই শুনিছোঁ নহয়, আৰু আমাৰ কোম্পানীৰ সকলোৱে জানে। কেইটামান টকাৰ কাৰণে যে কাকতি ছাৰে ল'ৰাটোক ঘৰৰ পৰা খেদি দিলে। মনক খেদি দিয়া নাই। ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে, ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে। আমি দূৰত আছোঁ যিহেতু মন ঘৰৰ পৰা আঁতৰি থকা কথাটো আমি অনুভৱ কৰিবলৈ নোৱাৰিম। কিন্তু দেউতাৰ কেনেকুৱা লাগি থাকিব পাৰে সেইটো কথা ভাবচোন। এখন ঘৰৰ পৰা হঠাৎ সদস্য এজন নাইকিয়া হৈ গ'লে কেনেকুৱা লাগে সেই কথা মই অনুভৱ কৰিবলৈ পাৰোঁ। মনে সঁচাকৈ তোক একো কৈ যোৱা নাইনে? নাই। কিন্তু অৰ্ণৱক কিয় একো নক'লে? বাৰে বাৰে সেই একেটা কথাই মোক বৰ চিন্তা দিছে। কথাবোৰ ভাবিলে মোৰো বেয়া লাগে, কিন্তু কৰিবওতো একো নোৱাৰোঁ। মই ভবামতে কৰিব পাৰিলে। তই কি ভাবিছ? মনতে ভবা কথাবোৰ ক'ব নাপায়, নহ'লে মনৰ কথা মনতে ৰৈ যায়। মোকো ক'ব নোৱাৰিনে? কাকোৱে ক'ব নোৱাৰি। হ'ব দে, মই মানে এতিয়া তোৰ পৰ হ'লোঁ। তই মোৰ জন্ম জন্মান্তৰৰ বা, বুজিলি? আৰু মই জানো এইটো জনমত মই তোক বহুত দুখ দিছোঁ। পাৰ যদি অহা জনমত তোক যিমান পাৰোঁ সুখ দিবলৈ চেষ্টা কৰিম বা। আকৌ এইবোৰ কথা। মই জানো তোক কেতিয়াবা দোষী বুলি কৈছোঁ ৰশ্মি। তই সদায় মোৰ মৰমৰ হৈ আছিলি, আছ আৰু থাকিবি। বুজিলি? এইবোৰ কথা এনেই তই গাই নাথাকিবি। আৰম্ভ কোনে কৰিছিল? মই। সেইবাবে মই শেষ কৰিম আৰু এনেকুৱা হেপী এণ্ডিং কৰিম
যে সকলোৱে হাততালি বজাব। খালি ভিন্দু ক'ত গ'ল জানো, সোনকালে আহিব লাগে। আৰু কি আৰু আৰুতো ক'ব নোৱাৰি, কাৰণ মনত আশা কৰি যোৱা কথা মনতে ৰাখিব লাগে। প্ৰকাশ কৰিলে আশা ভাঙি যায়। দত্তদা শুনকচোন, এই কাকতি ছাৰৰ ল'ৰাটোক বোলে ঘৰৰ পৰা খেদি দিলে। এইবোৰ ঘৰুৱা কথা, অফিচত পাতিলে ভাল নেদেখি। মোৰ পিছে আপোনাৰ ছোৱালীজনীলেহে বেয়া লাগে। তুমি মোৰ ছোৱালী গীতৰ কথা কৈছা? কথা তাইতো ঠিকে আছে, তোমাৰ বা আকৌ মোৰ ছোৱালীজনীলৈ কিয় বেয়া লাগিল? কাকতি ছাৰে ল'ৰাটোক ঘৰৰ পৰা খেদি দি আপোনাৰ ছোৱালীজনীক অপমান কৰা যেনহে লাগিল। তুমি বা কথাবোৰ কেনেকৈ বুজিছা? তুমি ভবাৰ ধৰণে কথাবোৰ শুদ্ধ নহ'বও পাৰে। শুদ্ধ মই শুনিছোঁ নহয়, আৰু আমাৰ কোম্পানীৰ সকলোৱে জানে। কেইটামান টকাৰ কাৰণে যে কাকতি ছাৰে ল'ৰাটোক ঘৰৰ পৰা খেদি দিলে। মনক খেদি দিয়া নাই। আপুনি আপোনাৰ জোঁৱাই বুলি ক'বলৈ লাজ কৰিছে। জানো দিয়ক, এনেও কাকতি ছাৰ টকা পইচাৰ ক্ষেত্ৰত অলপ কনজুচ। কাকতি ছাৰৰ নিজৰ ল'ৰা, যি মন যায় কৰক। তাত তুমি মই ক'বলৈ কোন? কাকতি ছাৰৰ ল'ৰাজনৰ লগত আপোনাৰ ছোৱালীজনীৰ লাইফটো জড়িত হৈ থকা নাই জানো? মালিকবোৰ তেনেকুৱাই, যিমান হ'লেও নুকুলায়, পুতেককে নিদিয়ে। আৰু আপোনাক মোক ক'ত দিব? তোমালোকে দৰমহা পাতি ঠিকে পাই আছানে? নাই, আমিতো দৰমহা তাৰিখমতে পাই আছোঁ, আৰু কামতো ঠিকমতেই কৰি আছোঁ। সেইকাৰণে মালিকৰ কথা কওঁতে অলপ সন্মানেৰে ক'ব লাগে। সংস্কৃতত এষাৰ কথা আছে, অন্নদাতা সুখী ভৱন্তু। তাৰ মানে যিয়ে তোমাক ভাত দিছে, অন্ন দিছে, তেওঁক ভগৱানে মংগল কৰক। কথাষাৰ মনত ৰাখিবা, অন্নদাতা সুখী ভৱন্তু। কিমানকৈ দিছা ভাইটি? 180। 180। কিন্তু তুমি আজি এইবোৰ কথা কিয় কৈছা? মই জানো সদায় থাকিম। কিয় নাথাকিবা আকৌ? সময় হ'লে যাব লাগিব মাৰে থকা স্থায়ী ঠাইখনলৈ। তাতো মাৰে চাগে অকলে আছে নহয়। কি যে কথাবিলাক কৈ থকা নহয় দেউতা। ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে, ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে। তাৰমানে মই আজি ইমান দিনে যাৰ লগত বন্ধুত্ব কৰি থাকিলোঁ, তেওঁ মালাৰী ককাই। কিন্তু মই এটা কথা বুজা নাই, তেওঁ মোক জনাৰ পাছতো কিয় ৰশ্মিক উদ্ধাৰ কৰিলে? আকৌ কিবা নতুন খেলৰ
এই আৰম্ভণি নহয়তো। আজিকালি মানুহবিলাক সলনি হ'ল। একেলগে কেইবাজনো মানুহ বহি থাকে সন্মুখা সন্মুখীকৈ, কিন্তু ইজন সিজনৰ মাজত কথা কেতিয়াও নহয়। সেই মোবাইলডাল পিটিকি পিটিকি অকলে অকলে থাকিহে বৰ ভাল পোৱা হ'ল। মোবাইলডাল পিটিকি পিটিকি অকলে অকলে ভাবিবও ভাল পোৱা হ'ল। যুগৰ পৰিৱৰ্তন হৈছে, বুজিছ? মইনো ক'ত ইমান মোবাইল পিটিকি থাকোঁ দেউতা। অঁ, তই অৱশ্যে মোবাইল চুই নাথাক, কিন্তু অকলে অকলে এনেকৈ কিনো ভাবি থাক? তাতকৈ মোকে কবিচোন। মোৰ দেখোন মন খুলি কথা পাতিবলৈ কোনো লগেই নোহোৱা হ'ল। মাৰে থকালৈকে লগ এটা আছিল, এতিয়া দেখোন মোৰ কথা পাতিবলৈ কোনো লগেই নোহোৱা হ'ল। তয়ো মনে মনে বহি থাক, একো নকওঁ। তুমি কথাবোৰ এনেকৈ কিয় কৈ আছা দেউতা? এনেকৈ নক'বাচোন। অঁ, কথাবোৰ কৈ মনটো পাতল কৰিছোঁ। কথাবোৰ নোকোৱাকৈ থাকিলে মনবোৰ বেয়া লাগি থাকে। সুখে দুখে মানুহে কথাবোৰ আলোচনা কৰিব লাগে। তুমি আজি কিয় ইমান অকলশৰীয়া ফিল কৰিছা দেউতা? কেতিয়াবা কেতিয়াবা হৈ যায় অ'। মনহে চিলাৰ দৰে উৰি ফুৰে, মাছৰ দৰে কেতিয়াবা সাঁতুৰি ফুৰে, কেঁচা মাটিৰ পাত্ৰৰ দৰে কেতিয়াবা ভাঙেও। সেইকাৰণেই জীৱনৰ এই সময়ছোৱাত মনৰ মিল থকা, ইজনে সিজনক বুজি পোৱা এজন জীৱন সংগীৰ দৰকাৰ। ডেকাকালটোতো ব্যস্ততা, জীৱনৰ ঢৌ এইবোৰত পাৰ হৈ যায়। বুঢ়া কালতহে লগৰ অভাৱ হয়। কিন্তু তুমি আজি এইবোৰ কথা কিয় কৈছা? মই জানো সদায় থাকিম। কিয় নাথাকিবা আকৌ? সময় হ'লে যাব লাগিব মাৰে থকা স্থায়ী ঠাইখনলৈ। তাতো মাৰে চাগে অকলে আছে নহয়। কি যে কথাবিলাক কৈ থকা নহয় দেউতা। মানুহৰ জীৱনৰ চিৰসত্য কথা। অলপ অলপকৈ কলীয়া ডাৱৰবোৰ আঁতৰিছে। ঈশ্বৰে আৰু অকণমান আঁতৰ কৰি পেলালে দুইখন ঘৰ পোহৰ হৈ গ'লহেঁতেন। মই বুজি পাইছোঁ দেউতা, তুমি কি ক'বলৈ বিচাৰিছা। কিন্তু এতিয়া মোৰো নিজকে প্ৰতিষ্ঠা কৰাৰ সময়। গতিকে মই ভাবিছোঁ যে মই অন্য এটা কোম্পানী জইন কৰিম। তই কাকতে কি বুলি কবি? ক'ম আৰু যে অন্য এটা কোম্পানী জইন কৰিলেহে মই প্ৰকৃততে নিজকে জুখি চাবলৈ পাৰিম। যি ভাল দেখ কৰ, কিন্তু তই এনেকৈ কিবা কিবিবোৰ ভাবি নাথাকিবি। মোৰ লগত কথা হবি। পাতিম, কিন্তু তুমিও এনেকৈ মন বেয়া লগা কথা কৈ থাকিব নোৱাৰিবা আৰু নিজেও মন মাৰি থাকিব নোৱাৰিবা। তয়ো এনেদৰে থাকিব নোৱাৰ। হ'ব দেউতা, তুমি এইখন ঘৰত মই যেনেদৰে থকাটো বিচৰা মই তেনেদৰেই থাকিম। কাৰণ মই জানো যে এইখন ঘৰৰ কাৰণে তুমি যিয়ে সিদ্ধান্ত লোৱা সেয়া সদায় শুদ্ধ। সপোন পুৰাবলৈ আধৰুৱা কবিতা, আপোন বুলিবলৈ নিমত হতাশা, এন্ধাৰৰ কুহে কুহে পোহৰৰ জিজ্ঞাসা, বিলীন হ'বলে উমান পাবলে দুখনি হৃদয়ৰ ঠিকনা। সময়ে খেলিব জীৱনে গঢ়িব পৰম এটা